গৌরবকে নিয়ে ফের বিস্ফোরক মুখ্যমন্ত্রী। গৌরবের সঙ্গে পাকিস্তানের যোগ আছে এতদিন ধরে এটা বলে আসছিলেন মুখ্যমন্ত্রী। শুক্রবার সব সীমা ছাড়িয়ে সরাসরি গৌরবকে পাকিস্তানের এজেন্ট বলে অভিহিত করলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। গৌরব গগৈ পাকিস্তানী এজেণ্ট, পিয়ৰলি পাকিস্তানী এজেণ্ট। আৰু মই কোৱা কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশ্যন কেছটো দিয়ক। হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেণ্ট। হি হেজ বিন প্লেণ্টেড বাই ফৰেন পাৱাৰ ইন দ্য ষ্টেট অফ ইণ্ডিয়া, ইন আৱাৰ কাণ্ট্ৰি। হি ইজ এ প্লেণ্টেড পাৰ্চন। আৰু তাৰ উপযুক্ত প্ৰমাণ লৈ মই কথাটো কৈছোঁ। নিয়মমতে ইলেকশ্যন আছে বুলি, ইলেকশ্যন নাথাকিলেতো মই আৰু কঠোৰ হৈ দেখুৱাই দিলোহেঁতেন। কিন্তু ইলেকশ্যন আছে, কিবা এটা কৰিলে মানুহে ক'ব যে পলিটিকেল কাৰণত কৰিলে। নহ'লে মোৰ হাতত ইমান দিন যিমানখিনি তথ্য আছে তাৰ পিছত তেওঁ আচলতে মুকলিভাৱে ঘূৰি থাকিবই নোৱাৰে। কোনোবাই ভাবি আছে যে কাগজ নাই নেকি, 10 ছেপ্টেম্বৰত দেখুওৱা নাই, কিন্তু ময়ে হয়। মই যি কৰিব লাগে টাইমত কৰিমেই, যি কৰিব লাগে 100%। আৰু হি ইজ এ পিয়ৰ পাকিস্তান এজেণ্ট। এণ্ড এজ এ চিফ মিনিষ্টাৰ মই কৈ আছোঁ হি ইজ এ প্লান্টেড পাৰ্চন। মই এজ এ চিফ মিনিষ্টাৰ কৈ আছোঁ। খালি প্ৰেছ কনফাৰেন্সখন কৰা নাই, কাৰণ নহ'লে ক'ব আকৌ জুবিনৰ ইছ্যু ডাইভাৰ্ট কৰাব, যিটো আপুনি এইমাত্ৰই ক'লে। সেইকাৰণে জুবিনক ন্যায় প্ৰদান কৰাৰ কামটো কৰি লৈয়ে ইটো কামত হাত দিম।